নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 7 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটাকৈ লাইক কৰি উৎসাহিত কৰিব। যোৱাকালি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হোৱাৰ লগতে সমগ্ৰ অসমৰ পৰা অসম বিধানসভাৰ নিৰ্বাচন সমাপ্ত হৈছে। সন্ধিয়া 7:30 82.33% ভোটাৰে সাব্যস্ত কৰিছে নিজৰ ভোটাধিকাৰ। ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ত সন্ধিয়া 7:30 লৈকে প্ৰায় 82.33% ভোটাৰে নিজৰ ভোটদান সাব্যস্ত কৰিছে। আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত দক্ষিণ চালমাৰা জিলাত সৰ্বাধিক 89.49% ভোটাৰে সাব্যস্ত কৰিছে ভোটদান আৰু তাৰ বিপৰীতে উত্তৰ চালমাৰা জিলাত সৰ্বনিম্ন 72.96% ভোটাৰে সাব্যস্ত কৰিছে ভোটাধিকাৰ। তৃতীয় পৰ্যায়ত মুঠ 40টা সমষ্টিত প্ৰায় 337 গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু সৰ্বমুঠ 11,400 এটা ভোট কেন্দ্ৰত ভোটদান চলিছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ নাস্কাৰৰ পৰা উদ্ধাৰ অসমৰ বিভিন্ন স্থানৰ 29জন নিৰ্যাতিত শ্ৰমিক। অৰুণাচলত খেতিৰ কামৰ বাবে অসমৰ পৰা গুদামঘাটৰ উমৰালি আৰু ৰঙাপৰাৰ ক্ৰমে সঞ্জয় দাস আৰু কৃষ্ণ দাসে কেইবছৰমান পূৰ্বে নিছিল শ্ৰমিক কেইজনক। আৰু ছাত্ৰ সংগঠন আছাই জিলা আৰক্ষী অধীক্ষকক দিয়া এজাহাৰৰ পিছতে অৰুণাচলৰ পৰা ভালুকপুঙত গাড়ীৰে লৈ যোৱা হয় শ্ৰমিকসকলক আৰু শ্ৰমিকসকলৰ অভিযোগ তেওঁলোকক অৰুণাচলৰ লাম্বু লিকাঞ্জু নামৰ মালিকজনে শ্ৰমিকসকলক কোনো মজুৰি দিয়া নাই, লগতে কৰিছিল তেওঁলোকৰ লগত মাৰপিট। আৰু ইয়াৰ আপোনালোকক অসমৰ যিটো পৰিস্থিতি ইয়াৰ কথা আপোনালোকক কৈ আছো। মানুহ কিমানখিনি তললৈ নামিব পাৰে নিজৰ টকাৰ কাৰণে। আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ, EVM লগত লৈ নিশা ৰাজনৈতিক নেতাৰ ঘৰত কটালে ছেক্টৰ বিষয়াই। তাৰ পাছত কি হ'ল ভোট কেন্দ্ৰত। আৰু হাওৰাত ছেক্টৰ বিষয়াই 4টা EVM লৈ নিশা কটাইছিল TMC নেতা গৌতম ঘোষৰ ঘৰত আৰু ছেক্টৰ বিষয়াৰ লগতে নিলম্বিত হৈছে আৰক্ষী উপ পৰিদৰ্শকো। আৰু EVM লৈ ভোট কেন্দ্ৰলৈ ৰাওনা হৈছিল ছেক্টৰ বিষয়া, কিন্তু ভোট কেন্দ্ৰ গৈ পালে এজন নেতাৰ ঘৰ। নেতাৰ ঘৰতে নিশা 4টা EVM লৈ কটালে ছেক্টৰ বিষয়াজনে আৰু মঙলবাৰে পুৱাই সকলো পোহৰলৈ অহাৰ পিছত নিলম্বিত হ'ল ছেক্টৰ বিষয়াজন। আৰু এই ঘটনা সংঘটিত হৈছিল পশ্চিমবংগত আৰু হাওৰাৰ 17 নং ছেক্টৰৰ উলুবেৰিয়া ভোট কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা। তৃণমূল কংগ্ৰেছৰ নেতা গৌতম ঘোষৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে EVM 4টা। এই কাণ্ড কৰা তপন চৰকাৰ নামৰ বিষয়াজন TMC নেতাজনৰ সম্পৰ্কীয় লোক বুলি জানিব পৰা গৈছে। আৰু ঘটনাৰ লগে লগে নিৰ্ধাৰিত EVM 4টা ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ পৰা প্ৰত্যাহাৰ কৰে নিৰ্বাচনী বিষয়াই আৰু লগে লগে নিলম্বন কৰে ছেক্টৰ বিষয়া তপন চৰকাৰক। নিৰাপত্তাৰ দায়িত্ব থকা আৰক্ষী উপ পৰিদৰ্শক সুদীপ চক্ৰৱৰ্তীকো কৰে নিলম্বন। বীৰ জোৱানসকলক লৈ মতামত দাঙি ধৰাৰ কাৰণে বিতৰ্কিত মন্তব্য কৰাৰ কাৰণে বিশিষ্ট লেখিকা শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰিছে। আৰু মুখ থাকিলে মানুহে সকলো কথা নকয়, নেতা মন্ত্ৰী সাধাৰণ লোক সকলোৰে ক্ষেত্ৰতো সেই কথা খাটে। এক প্ৰতিবাদী সত্তাৰে সামাজিক মাধ্যমত এগৰাকী মহিলাই বিভিন্ন বিষয় উপস্থাপন কৰি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছিল। সেইগৰাকী মহিলাৰ শেহতীয়া কৰ্মকাণ্ড আৰু মন্তব্যক লৈ চৰ্চা হৈ আছিল। নিৰ্বাচনী সভাত অংশ লোৱাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ গৈ তেওঁ কৰা কৰ্মকাণ্ডই মানুহৰ চকু কপালত তুলিছিল। নিৰ্বাচনৰ ব্যস্ততাৰ মাজতেই আহিছিল এটা দুখবৰ। সকলোৰে জ্ঞাত ছত্তীশগড়ৰ বিজাপুৰত মাওবাদীয়ে চলোৱা আক্ৰমণত 22জনকৈ জোৱানে প্ৰাণ হেৰুৱাইছিল। সেইসকলৰ ভিতৰত অসমৰ 2জন বীৰ জোৱান আছিল। সৰুপেটাৰ দিলীপ দাস আৰু দুধনৈৰ বাবুল ৰাভা শ্বহীদ হৈছিল এই আক্ৰমণত। নশ্বৰদেহ ঘৰলৈ অনাৰ সময়ত স্বাভাৱিকতেই শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছিল। বাবলু ৰাভাৰ কণমানি ছোৱালীয়ে দেউতাকৰ নশ্বৰদেহ চাই পাপা বুলি উচপি উঠা দৃশ্য যি দেখিছিল তেওঁৰেই চকু চলচলীয়া হৈ পৰিছিল।
ইয়া সেই শিশুটিৰ ঘৰত নহয় বা সেই ৰাভাৰ ঘৰতেই নহয়, প্ৰতিজন মানুহৰ ঘৰতে এই একেই ঘটনা হ'ব। এইবাৰ বিহুত বাবলু ৰাভা ছুটিত ঘৰলৈ অহাৰ কথা আছিল। তেওঁৰ কণমানি কন্যাই পিতৃৰ সৈতে ফুৰিবলৈ যাবলৈ আগতীয়াকৈ বিহুৰ কাপোৰ কিনি থৈছিল। সেই সপোন কণমানিজনীৰ চাৰখাৰ হৈ গৈছিল। দিলীপ দাসৰ পত্নীয়ে 2 সন্তানক সাৱটি স্বামীক শেষ বিদায় দিলে। দেশৰ বাবে শ্বহীদ হোৱা 2 জোৱানৰ পৰিয়ালে নিজকে বুজাইছে তেওঁলোক সৌভাগ্যশালী। দুখৰ মাজতো তেওঁলোকে এই কথা ভাবি কিছু সকাহ লাভ কৰিছে যে দেশৰ বাবে শ্বহীদ হ'ল এইবাৰ তেওঁৰ স্বামী। শ্বহীদ জোৱানৰ নশ্বৰ দেহ ঘৰলৈ অনাৰ মুহূৰ্তত কোন আৱেগিক নহয় পাৰে। সেই পৰিৱেশৰ মাজত বিবেকহীনভাৱে এনেবোৰ মন্তব্য কৰিবলৈ মানুহ কি মানসিকতাৰ অধিকাৰী হ'ব লাগিব? সামাজিক মাধ্যমত স্বাধীনতা আছে বুলিয়েই আমি এনে কৰিমনে? সেই সামান্য বিবেক নথকা সকলক কি আখ্যা দিব পাৰি? সামাজিক মাধ্যম আত্মপ্ৰদৰ্শনৰ মাধ্যম বুলি যিসকলে ভাবিছে তেওঁলোকে কেইটামান লাইক, শ্বেয়াৰ, কমেণ্টৰ আশাত এক প্ৰমূল্যবোধ ধ্বংস কৰিবলৈ চেষ্টা কৰা নাইনে? এতিয়া ইয়াৰ এটা লাখটকীয়া প্ৰশ্ন। আমাৰ সভ্যতা আৰু সমাজ ব্যৱস্থাই কি শিকায়? সংস্কাৰৰ কথা কোৱা সকলে সভ্যতাৰ যুঁজৰ নেতৃত্ব বহন কৰা সকলোৰ অৱস্থা একেই। নাৰীক সন্মান দিয়া, জন্ম দিয়া, মেচিন আখ্যা দিয়া সকলৰ ক্ষেত্ৰতো ৰুচিপূৰ্ণভাৱে প্ৰতিবাদ কৰা এক পৰিৱেশ গঢ় দিয়াৰ সময়। সেই প্ৰতিবাদত আন্দোলন নাথাকিব, ৰাজনীতি নাথাকিব। প্ৰতিজন লোকৰে বাক স্বাধীনতা আছে। সেই স্বাধীনতা কিমান দূৰলৈ সেই কথা ভাবিব পৰা মানসিকতাও থাকিব লাগিব। শিখা শৰ্মাক লৈ সৃষ্টি হোৱা বিতৰ্ক তেনে মানসিকতাৰে বিৰুদ্ধে এখন যুঁজ। অৱশ্যে সেয়া শিষ্টাচাৰৰ ভিতৰত থাকিব লাগে। কাৰোবাক প্ৰতিবাদ কৰিবলৈ বেয়া কথা অপপ্ৰচাৰ কৰাৰ প্ৰয়োজন নাই। সমালোচনা কৰিবলৈ উচ্চ বাক্য প্ৰয়োগ নকৰিলেও হয়। শব্দ নিজেই ব্ৰহ্ম। শব্দই মানুহক যিমান আঘাত দিব পাৰে সেয়া আন কোনেও নোৱাৰে। শিখা শৰ্মাই 2জন শ্বহীদৰ সন্দৰ্ভত যি মন্তব্য কৰিছিল সেয়া হাস্যকৰ। তেওঁৰ মতে সেই সেনা জোৱান 2জন শ্বহীদ নহয়। তেওঁ তুলনা কৰিছিল সেই ত্যাগৰ সৈতে আন মৃত্যুক। মৃত্যু সদায় দুখৰ হয়, সেয়া কাৰো কাম্য নহয়। কিন্তু শিখা শৰ্মাৰ এনে উপমা আৰু শ্বহীদক কৰা অপমানৰ সমালোচনা কৰিবলৈ এটা বৰ্ণই যথেষ্ট আছিল। তেওঁ ৰাজনৈতিক দৃষ্টিকোণ আৰু সামাজিক দৃষ্টিকোণৰ সৈতে সকলোৰে মিল নাথাকিব পাৰে। সেইবুলি এনে তলৰ মন্তব্যৰে কাৰোবাক আঘাত কৰা অধিকাৰ নাই। এনেদৰেই এই কথাও কৈ থোৱা ভাল, ট্ৰল কৰাৰ নামত এগৰাকী মহিলাক লৈ কৰা অশ্লীল মন্তব্য কোনো কাৰণতেই সমৰ্থনযোগ্যও নহয়। শ্বহীদক অপমান কৰাৰ বাবে শিখা শৰ্মাৰ বিৰুদ্ধে 2গৰাকী অধিবক্তাই গোচৰ ৰুজু কৰিছিল। সেই অধিবক্তাগৰাকীৰ এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে ৰুজু কৰা গোচৰৰ নম্বৰ আছিল 1281/21 আৰু 6 এপ্ৰিলত। যোৱাকালি গোচৰৰ ভিত্তিত প্ৰথমে সোধপোছৰ বাবে আটক কৰা হৈছিল শিখা শৰ্মাক। ভাৰতীয় দণ্ডবিধিৰ ধাৰা 294A আৰু 124A, 506 আৰু RW ছেকশ্যন 45 ITৰ অধীনত শিখা শৰ্মাক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আপাত দৃষ্টিত ইয়াৰ আৰক্ষীৰ কৰণীয়। আৰক্ষীয়ে নিজা কাম কৰিছে, কিন্তু শিখা শৰ্মাতকৈ বিতৰ্কিত মন্তব্য কৰা নেতা মন্ত্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰা দেখা পোৱা নাযায়। কিন্তু কিয় সেইসকল নেতায়ো যদি বিতৰ্কিত মন্তব্য কৰে তেওঁলোকৰ লগত বা তেওঁলোকৰ ওপৰত একেই ব্যৱস্থা কিয় গ্ৰহণ নকৰে? ইয়া শিখা শৰ্মাৰ প্ৰতি সমৰ্থন নহয়। তেওঁ মগজুৰে এইখিনি ঢুকি পালে যে দৰমহা লোৱা চাকৰি কৰা মানুহক কৰ্তব্যত মৰিলে শ্বহীদ নহয়। বীৰ জোৱানৰ সন্দৰ্ভত এনে মন্তব্য কৰিব পৰা শিখা শৰ্মা নামৰ মহিলাগৰাকীৰ পৰা আৰু বেছি আশা কৰা নাযায়। কেতিয়াবা প্ৰয়োজনতকৈ অধিক কথা ক'বলৈ গ'লে মানুহ বহুৱা হৈ পৰে। সেয়া হ'ল শিখা শৰ্মাৰ। ৰাজনীতিৰ ক্ষেত্ৰতো তেনে কেইগৰাকী বহুৱা আছে যি জোখতকৈও বেছি কথা কয় আৰু বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ থকা তেওঁলোকৰ লক্ষ্য হৈ পৰে। ঘৰতে বহি ফেচবুকত যি টি লিখিবলৈ সহজ,
বহু প্ৰত্যাহ্বান নেওচি দেশৰ নিৰাপত্তাৰ নামত নিয়োজিত হ'বলৈহে সহজ নহয়। তেওঁৰ এই মন্তব্যৰ পাছত এজন সেনা জোৱানে তেওঁক আহ্বান জনাইছিল, এদিন তেওঁ দায়িত্ব পালন কৰা স্থানত কৰ্তব্য কৰি দেখুৱাওক, এমাহৰ দৰমহা তেওঁ দি দিব। স্বাভিমানৰ কথা কোৱা আনক নীতি শিক্ষা দিবলৈ যোৱা সকলে নিজৰ সংযমতা সীমাবদ্ধতা বুজি পোৱাটো ভাল। এনে লোকক এই পৰ্যায়লৈকে আমিয়েই লৈ গৈছো। তেওঁ কোৱা কথাবোৰৰ প্ৰচাৰ প্ৰসাৰ কৰিলে এছামে। ইয়াতকৈ হৈছৈ হৈছে, ইয়াক লৈ বৰ্তমান হৈছৈ হৈছে, সাক্ষাৎকাৰ লোৱাও হৈছে। কিন্তু এটা প্ৰশ্ন, সেইবোৰৰ উদ্দেশ্য কি? সঁচাই এনেকুৱা মানসিকতাৰে খলকনি তোলা লোকসকলক যুগতকৈ বেছি প্ৰাধান্য দি আমি আমাকেই লগু কৰা নাইনে? নিৰ্বাচনৰ অন্ত পৰিল। আজি লিখিব লাগিছিল নিৰ্বাচনৰ কথা, কিন্তু নিৰ্বাচনতকৈ এনে মানসিকতাৰ বিৰুদ্ধে কিছু কথাৰ ভবাৰ অৱকাশ আমাক এতিয়া প্ৰয়োজন হৈ পৰিছে। শিখা শৰ্মাৰ ভুল শুদ্ধ আইনে বিচাৰ কৰিব। ৰাইজৰ দৃষ্টিত তেওঁ এইবোৰ ভুল কৰিছে। তেওঁৰ সন্দৰ্ভত যি ধাৰণা সকলোৱে নহলেও একাংশই লৈ আছিল, সেই ধাৰণাত পদাঘাত কৰিলে এইগৰাকী মহিলাই। তেওঁৰ অৱদান কি, সমাজ জীৱনৰ প্ৰতি তেওঁ কিমান দায়িত্বশীল, সেইবোৰ কথাও কেতিয়াবা ভবা ভাল। আৱেগিক পোষ্ট, বিতৰ্কিত মন্তব্যৰে জানো স্থায়ী হ'ব পাৰে কোনো মানুহৰ পৰিচয়? এইবোৰ আপেক্ষিক আৰু সাময়িক। ইয়াৰ যিমানেই গুৰুত্ব দিয়া যাব সিমানেই প্ৰসাৰ আৰু প্ৰচাৰ হ'ব। শিখা শৰ্মাৰ দৰে আৰক্ষীয়ে সেইসকলৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰিব লাগে যিসকলে সাংবাদিকক ঠেং ভাঙি দিম বুলিও কৈছিল। অসমীয়াৰ স্বাভিমান গামোচা ৰাজহুৱা স্থানত দলিয়াই উষ্মা প্ৰদৰ্শন কৰা ধনবান নেতাৰ গাত হাত দিবলৈ আৰক্ষীয়ে আজৰি পাবনে? আৰু সেই বিতৰ্কৰ প্ৰত্যুত্তৰ দি গামোচাকে লঘু কৰি গামোচা বস্ত্ৰই বুলি কোৱা বিশিষ্ট ব্যক্তি বিশেষকো ৰাইজে সকীয়াই দিয়া উচিত। এতিয়া পূৰ্বতে এনে বহু কৰ্মকাণ্ডই বাতৰিৰ শিৰোনাম দখল কৰিছে। সেইবোৰ কেৱল বাতৰি হৈয়ে ৰৈ যায়। সংস্কাৰমুখী প্ৰৱণতাৰে সভ্যতা আৰু বিবেকবান মানুহৰ পৰিচয়ৰে এনে অপসংস্কৃতিক আঁকোৱালি লোৱা সকলৰ বিৰুদ্ধে থিয় দিয়া সময় ইয়া বৰ্তমান। শিখা শৰ্মাৰ বিৰুদ্ধে সামাজিক মাধ্যমত প্ৰতিবাদ হৈছিল, ৰাইজ গৰজি উঠিছিল। অনুৰূপ ধৰণে নেতা মন্ত্ৰীৰ বিৰুদ্ধেও ৰাইজে ক্ষোভ ব্যক্ত কৰে। তেতিয়াও আইনে নিজৰ বাট বুলিলে ভাল, কিয়নো আইন সকলোৰে বাবেই সমান। আৰক্ষীৰ আলসী হ'ল শিখা শৰ্মা। ইয়াতেও অত্যাৎসাহী আত্মপ্ৰতিষ্ঠাৰ দৌৰত সামাজিক মাধ্যমত নিজেই সৰ্বোচ্চ বুলি দেখাব বিচৰা বিবেকহীন আচৰণৰ ফল। তেওঁৰ প্ৰতি সহমৰ্মিতা নাই, যিদৰে এনে অনুৰূপ আচৰণ কৰা নেতাৰ প্ৰতিও নাথাকে। শিক্ষা সকলোৰে হোৱা ভাল। অধিক অহংকাৰ পতনৰ এক কাৰণ। সেয়া নেতা মন্ত্ৰী সাধাৰণ লোক যিয়েই নহওক, ইয়াৰ পাছতো শিক্ষা হ'বনে নেতাৰ? এইবোৰ কৰ্মকাণ্ডৰ পাছত নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ বহু কাহিনী, বহু কথা ৰচনা হ'ব। ৰাইজেও এতিয়া বুজি পায় কোনবোৰ সঁচা কোনবোৰ মিছা। ৰাইজক ইমানখিনি জ্ঞান দিবলৈ নালাগে। এতিয়া ৰাইজ সচেতন।